নমস্কাৰ। আজি 17 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ, মোদী চৰকাৰৰ দিনত সংঘটিত হৈছে কেইবাটাও বৃহৎ ৰেল দুৰ্ঘটনা। 26 মে 2014 খুৰকদাম এক্সপ্ৰেছ 25 জনকৈ লোকৰ মৃত্যু হৈছিল আৰু 50 জনতকৈও অধিক লোক আহত হৈছিল। 20 নৱেম্বৰ 2016 ইন্দোৰ পাটনা এক্সপ্ৰেছ 150 জনকৈ লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল 150 জনতকৈও অধিক লোক। 23 আগষ্ট 2017 কেফিয়াত এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু আহত হৈছিল 70 জনতকৈও অধিক লোক। 18 আগষ্ট 2017 পুৰী হৰিদ্বাৰ উত্তাল এক্সপ্ৰেছ 23 জন লোকৰ মৃত্যু হৈছিল, 60 জনকৈ লোক আহত হৈছিল। 13 জানুৱাৰী 2022 বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, 9 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে 36 জনকৈ লোক আহত হৈছিল। 2 জুন 2023 বালাসুৰ ৰেল দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু 296 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে 900তকৈ অধিক লোক আহত হৈছিল। 17 জুন 2024 অৰ্থাৎ আজিৰ দিন কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈছে। এতিয়ালৈকে 17 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও উদ্ধাৰ অভিযান চলি আছে। এই দায়িত্ব এতিয়া কোনে স্বীকাৰ কৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। চকু মুদা কুলিৰ বাহু ধৰিছে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, হোজাইত কপিলী নৈয়ে ধাৰণ কৰিছে ৰুদ্ৰ মূৰ্তি। হুৰাহুৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ। কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্লাবিত হৈ পৰিছে বহু অঞ্চল। কুমুৰাকটা, থেপলাগুৰি আৰু লগতে কেন্দুগুৰিৰ লগতে বহু অঞ্চল এতিয়া বানপানীত প্লাবিত হৈ পৰিছে। এক ডাঙৰ খবৰ জনাই আছো, খুলি দিয়া হৈছে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ ছুইচ গেট। যিকোনো মুহূৰ্ততে সংসাৰ চলাব পাৰে প্ৰকল্পটোৰ পানীয়ে। হুৰাহুৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ। আন এটা খবৰ, লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে বিজেপিয়ে। এনডিএৰ সহযোগী দলে লাভ কৰিব পাৰে উপাধ্যক্ষৰ আসন। আনহাতে চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে অধ্যক্ষৰ আসন। ইপিনে নীতিশ কুমাৰেও বহু নতুন দায়িত্ব লাভ কৰিব পাৰে বুলি ব্যক্ত কৰিছে এনডিএ। এনডিএ ভংগ হ'ব পাৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ এলায়েন্সে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লগত ৰাখিবলৈ চেষ্টা কৰিছে। ইপিনে ইণ্ডিয়া এলায়েন্সে কৈছে যে বৰ্তমান সময়ৰ বিজেপি চৰকাৰ বেছি দিন টিকি নাথাকে, কাৰণ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ কেতিয়া ফালৰি কাটে কোনেও ক'ব নোৱাৰে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। বেলট পেপাৰতহে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব। এইবাৰ ইভিএম মেচিন ব্যৱহাৰ কৰা নহয়। বেলট পেপাৰত এইবাৰ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইফালে ইভিএমক লৈ মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে ইভিএম এটা কলা বাকচ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই যন্ত্ৰবোৰ আৰু প্ৰক্ৰিয়াবোৰৰ সম্পূৰ্ণ স্বচ্ছতা কৰাৰ নিশ্চিত কৰিব লাগে, নাইবা ইভিএম নাইকিয়া কৰি দিব লাগে। আন এটা খবৰ, গহপুৰত খোখনিয়াৰ কালৰূপ, সলনি হৈছে কেইবাখনো গাঁৱৰ মানচিত্ৰ। ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াৰ ফলত গহপুৰৰ ৰাওনামুখত সংকুচিত হৈ পৰিছে ভূমি। চিন্তিত হৈ পৰিছে নৈপৰীয়া জনতা। উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই খহনীয়াৰ ফলত সলনি হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ কেইবাখনো গাঁৱৰ মানচিত্ৰ। স্থানান্তৰ কৰিব লগা হৈছে বাসগৃহ, কৃষিভূমি, যা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। ৰাওনামুখত চপৰে কহিছে নৈৰ গৰা। নৈপৰীয়া মিচিং জনগোষ্ঠীয় লোকসকলে যথেষ্ট শংকাত জীৱন যাপন কৰিবলগীয়া হৈছে, কিয়নো কোন মুহূৰ্তত গৰা খহাই আহি নৈখনে ঘৰৰ পিৰালি চুৱে তাৰ নিশ্চয়তা নাই। শংকাত জীৱন যাপন কৰিছে স্থানীয় ৰাইজে। গাঁৱৰ যুৱ সমাজে চৰকাৰলৈ গৰা খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। আজি ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ ভাৰতবৰ্ষ। পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা 70 জনলৈ বৃদ্ধি। বৰ্তমানে ৰেলখনত আবদ্ধ হৈ আছে বহু যাত্ৰী। নিউ জলপাইগুৰিৰ পৰা
11 কিলোমিটাৰ নিলগত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে পশ্চিমবংগত আজি ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে মালবাহী ৰেলেৰে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ সংঘৰ্ষৰ ফলত লাইনচ্যুত হৈছে কেইবাটাও ডবা ৰেলখনত গুৱাহাটীৰ কেইবাগৰাকীও যাত্ৰী থকাৰ সম্ভাৱনা দুৰ্ঘটনাৰ পিছতে গুৱাহাটী ৰেল ষ্টেচনৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ হৈছে 0361273161 0361273162 আৰু এটা নম্বৰ দিয়া হৈছে হেতু হৈছে 0361273163 তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে গুৱাহাটী ৰেল ষ্টেচনৰ ফালৰ পৰা আন এটা খবৰ আগন্তুক 4 পৰা 5 দিনলৈ অসমত অব্যাহত থাকিব বৃষ্টিপাত অসমৰ লগতে অৰুণাচল প্ৰদেশ পশ্চিমবংগ ছিকিম মেঘালয়তো বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে বহু প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে ইফালে খুলি দিয়া হৈছে উমৰাংচুৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ সুইচ গেট যিকোনো মুহূৰ্ততে সংসাৰ চলাব পাৰে প্ৰকল্পটোৰ পানীয়ে হুৰাহুৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত কপিলী পৰিয়া ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট येलो এলাৰ্ট জাৰি কৰা হৈছে আৰু বানপানীৰ সৃষ্টি হ'ব পাৰে বহু গাঁও এতিয়া জলমগ্ন হৈ পৰিছে পৰৱৰ্তী খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনৰ সহ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিৱৰাজ সিং চৌহানক ঝাৰখণ্ডৰ দায়িত্ব অৰ্পণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ আন এটা খবৰ কা বাতিল হ'বই লাগিব আমাৰ সিদ্ধান্ত স্পষ্ট এবাৰ কা বাতিল সন্দৰ্ভত মন্তব্য কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে অসম চৰকাৰে ক'লে নহ'ব কেন্দ্ৰীয় চৰকাৰে ক'লে নহ'ব অসমীয়াৰ আবেগ জড়িত হৈ আছে গতিকে অসমত কা আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু কা বলবৎ হ'বলৈ নিদিওঁ এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কা বলবৎ হ'বই সৰ্বানন্দ সোণোৱালেও কা বলবৎ হ'লে অসমৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি মন্তব্য কৰিছে আনফালে আসুৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনে এতিয়া দাবী জনাইছে যে আমাৰ অসমত কা আমি বাতিল কৰিমেই কা বলবৎ হ'বলৈ নিদিওঁ পৰৱৰ্তী খবৰ মক্কাত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হৈছে হজ পালনৰ বাবে মক্কালৈ গৈ উভতি নাহিল অসমৰ 3গৰাকীকৈ হজযাত্ৰী চিৰদিনৰ বাবে চকু মুদিলে এই 3গৰাকীকৈ হজযাত্ৰীয়ে পবিত্ৰ হজ পালন কৰিবলৈ গৈ মক্কাত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হৈছে দেওবাৰে মক্কাৰ মিনাত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো মিনাৰ সফাৰ ময়দানত অধিক ভিৰৰ মাজত পদপিষ্ট হৈ অসমৰ 3গৰাকীকৈ হজযাত্ৰী মৃত্যুমুখত পৰিছে এই মৃত লোক কেইগৰাকী হৈছে কাছাৰৰ বৰখলাৰ মৌলানা চৈফুদ্দিন বৰবুয়া হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ সালেহা বেগম বৰবুয়া আৰু বৰপেটা জিলাৰ জৰিনা বেগম তিনিওগৰাকী হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পাতালৰ মৰ্গত ৰাখিছে সৌদি আৰবৰ প্ৰশাসনে